নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আজি পেআউট ছেটআপটো ঠিকে ঠাকে আছে না নাই সেইটো চাৱাৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। বোলা তেতিয়াহ'লে আমি আমাৰ পেআউট ছেটআপটো কেনেকুৱা হৈ আছে আমি চাই লওঁ। লেটছ গ'। পেআউট ছেটআপটো চাবলৈ হ'লে প্ৰথমতে আপোনালোকে আপোনালোকৰ ফেচবুকৰ অফিচিয়েল এপটোত যাব লাগিব। এইটো আছে আমাৰ ফেচবুকৰ অফিচিয়েল এপটো। এইটোত প্ৰথমত ক্লিক কৰি লওক। খুলি লোৱাৰ পিছত আপোনালোকে আপোনালোকৰ লগোটোত গুচি যাব। এইটোত গুচি যাব। গুচি গৈ আপোনালোকে এইটোত মাৰি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডটোত গুচি যাব। আপোনালোকৰ এইটো হ'ল প্ৰফেশ্যনেল ডেছবৰ্ডটোত গুচি যাব। গুচি গ'ল, এইটো মাৰি লওক। গুচি যোৱাৰ পিছত আপোনালোকৰ তলত অলপ স্ক্ৰল ডাউন কৰি তললৈ নামি আহিব। তাৰপিছত এয়া আপোনালোকৰ পেআউট এইটো চাই ল'ব। আপোনালোকৰ এয়া পেআউটটো যে হৈ আছে, এই পেআউটত গুচি যাব। পেআউটত গুচি যোৱাৰ পিছত আপোনালোকে পেআউটত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকে পেআউটটোত সোমাই গ'ল। সোমাই যোৱাৰ পিছত আপোনালোকে এয়া চাব, ইয়াত আপোনালোকৰ গোটেই পেআউট কিমান কি হৈছে সেইবোৰ আছে। তাৰপিছত আপোনালোকে এইয়া ওপৰত চাওক, ছেটিংটো যে আছে, ছেটিং অপশ্যনটো এই ছেটিং অপশ্যনটোত গুচি যাব। ছেটিং অপশ্যনটোত গুচি যোৱাৰ পিছত ছেটিঙত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে এনেকৈ চাব, অলপ স্ক্ৰল ডাউন কৰি চাব। যদি আপোনালোকৰ এনেকুৱা ইণ্ডিভিজুৱেল হৈ আছে তেতিয়াহ'লেতো ঠিকে আছে। যদি ইণ্ডিভিজুৱেল হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে এইটো ইণ্ডিভিজুৱেল কৰি ল'ব লাগিব। চ' ফ্ৰেণ্ড, এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ পেআউট ছেটআপটো চাব পাৰিব। চ' এনেকৈ সকলোৱে এবাৰ আপোনালোকৰ নিজৰ পেআউট ছেটআপটো চাই ল'ব, কি হৈ আছে তাতে। আপোনালোকৰ ইণ্ডিভিজুৱেল হৈ আছে নে নন কৰ্পৰেট হৈ আছে নে নন বিজনেছ প্ৰফিটেবল হৈ আছে, সেইবিলাক আপোনালোকে চেক কৰি ল'ব। তেতিয়াহ'লে আপোনালোকে আৰামছে মানি আৰ্ণ কৰিলে আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে। ফ্ৰেণ্ড, বাই বাই, হেভ এ নাইচ ডে।